অসমৰ মুক্তিযুঁজাৰুসকল আৰু তেওঁলোকৰ উত্তৰাধিকাৰী পৰিয়ালসমূহৰ কল্যাণ, মৰ্যাদা আৰু ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত আমি নিশ্চিতভাৱে দায়বদ্ধ। স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানক সন্মান জনোৱাৰ লগতে তেওঁলোকৰ স্মৃতি আৰু আদৰ্শ ভৱিষ্যত প্ৰজন্মৰ মাজত জীয়াই ৰখাটো আমাৰ নৈতিক দায়িত্ব আৰু নিশ্চিতভাৱে আমি আমাৰ দায়িত্ব পালন কৰিম। অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনীৰ সৈতে আমাৰ জীৱিত স্বাধীনতা সংগ্ৰামী, শ্বহীদসকলৰ স্মৃতি, শ্বহীদসকলৰ পৰিয়াল আৰু মুক্তিযুঁজাৰুসকলৰ পৰিয়ালৰ কল্যাণৰ অৰ্থে আমি আলাপ আলোচনা নিশ্চিতভাৱে কৰি আছো। মই আপোনালোকক নিশ্চিতভাৱে জনাম যে যিসকল স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালবৰ্গৰ চৰকাৰী চাকৰি নাই, চৰকাৰী পেঞ্চন নাপায়, তেওঁলোকৰ ক্ষেত্ৰত আমি যিমান পাৰো আৰ্থিক সহযোগিতাৰ বাবে আমি প্ৰচেষ্টা হাতত লওঁ। পুনৰ এবাৰ অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনীক আজিৰ এই পবিত্ৰ দিনটোত মোক এই সভালৈ নিমন্ত্ৰণ কৰাৰ বাবে মই পুনৰ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো।